নিশ্চয়কৈ ৰাজদীপ এই মুহূৰ্ততো মই মনাইমাজিৰ ভোগদৈ বাকৰিতে উপস্থিত আছোঁ। গৰু ধোৱা পৰ্ব এতিয়াও চলি আছে, কিন্তু দেখা পোৱা গৈছে বিদেশী পৰ্যটকো আহি ইয়াত আহিবৰ কাৰণে উপস্থিত হৈছে। পোনে তেখেতৰ Festival is very beautiful. We came like 2 weeks ago, I think, something like this. Do you know about this festival? Nothing, it's totally new for me, but we wanted to see a few festivals in and Behove is one of those. When do you know about Bihu festival? Nothing. No, it's the first time at the festival, at Behut festival. So I don't know. This is the traditional festival of Assamese people. Today is called Goru Bihu. Oh, today Cow. today you're cleaning the cattle. Yeah. বিদেশী পৰ্যটক ছুইডেনৰ পৰা তেখেত আহিছে আৰু আহি তেখেতে ইয়াতে বিহুৰ যি অনুভৱ সেই অনুভৱ তেওঁ জানিবৰ চেষ্টা কৰিছে। যিহেতু আজি গৰু বিহু আৰু গৰু কেনেধৰণে নোৱা ধোৱা দেখি যথেষ্ট আপ্লুত হৈছে বিদেশী পৰ্যটকগৰাকী। তেখেতৰ স্বামীৰ লগত আহিছে আৰু এই মুহূৰ্তত মই মনাইমাজি বাকৰিত দেখুৱাইছোঁ যেনে কেনেধৰণে গৰু গা ধোৱা পৰ্ব এই মুহূৰ্তটো চলি আছে আৰু যি মাখিয়তী দীঘলতী যি গৰুক কোবোৱাৰ পিছত নতুন পঘা দি গৰুসমূহ এৰি দিয়া হৈছে। কেনেকুৱা লাগিছে গোটেই পৰিৱেশটো বাইদেউ, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে দেখি, পৰিৱেশটো বিৰাটেই ভাল লাগিছে। নিশ্চয়কৈ দেখা পাইছে যে এই মুহূৰ্তত মাখিয়তী দীঘলতিৰ গৰুক নোৱা ধোৱাৰ পিছত মাখিয়তী দীঘলতি যিহেতু কোবোৱা হয়, চাট সলোৱা পৰম্পৰা আছে, বিভিন্ন ধৰণৰ পৰম্পৰা আছে। সেই পৰম্পৰাসমূহ এই মনাইমাজিবাসীয়ে ভোগদৈ বাকৰিত খুব সুন্দৰকৈ তেওঁলোকে পালন কৰিছে। আৰু যিহেতু যথেষ্ট ভোগদৈত পানী এবাৰ যথেষ্ট কম, নৈ পানী যথেষ্ট কম, কিন্তু তথাপিও তেওঁলোকে যি পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে পৰম্পৰাত ধৰি তুলিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু হাতে হাতে চাট দেখা পোৱা গৈছে। আৰু বিহু চলি আছে, তাৰ সমানে বিভিন্ন খুব আনন্দমুখৰ এক পৰিৱেশ চলি আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে যিসকল আহে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে। আমি এজন ককাইদেউৰ পৰা অকণমান জানিব চেষ্টা কৰিম। ককাইদেউ, খুব ধুনীয়া বিহু এটা গাইছিল অথনি, অকণমান আকৌ গাই দিব লাগে। নমস্কাৰ। আয়ে বয়ে দিয়া ফুলামকৈ গামোচা তাকে মই কান্ধতে লৈ বিহু গাবলৈ ওলাই মই আহি চুৱৈ লগত সমনীয়ালৈ। ঐ চৈত্ৰম শিৱম সুন্দৰম গেটত আছে স্বাগতম, গেটত আছে স্বাগতম, বিহু প্ৰেমী ৰাইজলৈ আমি জনাওঁ সম্ভাষণ। আমি শুনিম পুনৰ বিহু যিহেতু চলি আছে আৰু বিহু চলি আছে, এটা বিশেষ আনন্দমুখৰ পৰিৱেশ যিহেতু চলি আছে। গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকেও এপাক কঁকালটো নুঘূৰাকৈ থকা নাই আৰু গৰু বিহুৰ মাজতে তেওঁলোকে গৰু গাত নোৱা ধোৱাৰ পিছত গছৰ তলত এইসকল আইতা, বিশেষত এইসকল আইতাই এনেধৰণে নাচিবৰ কাৰণে চেষ্টা কৰিছে। পৰিৱেশ যোৰহাটৰ পৰা দেখুৱাইছোঁ। যোৰহাটত এইদৰে এতিয়া বয়োজ্যেষ্ঠ নাগৰিকো আজি নৈৰ পাৰলৈ ওলাই আহিছে, বয়োজ্যেষ্ঠসকলো ওলাই আহিছে। তেওঁলোকে এফাকি বিহু নাম গাইছে আজি নৈৰ পাৰত। তেওঁলোকে এই গৰু বিহুৰ আনন্দ উল্লাসৰ মতলীয়া হোৱা পৰিলক্ষিত হৈছে।